কোন কোন আছে ঘৰৰ পৰিয়াল? মই মোৰ ভন্টি মা দেউতা। উম। আপুনি চিনেমাখন কৰাৰ কেনেকে সুযোগ পালে? সেয়া মোৰ কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ ইমানখিনি আশীৰ্বাদৰ কাৰণে সম্ভৱ হৈছে। কঠোৰ পৰিশ্ৰম। হয়, মা দেউতাৰ আশীৰ্বাদ, ভগৱানৰ কৃপা। কেতিয়াৰ পৰা আপুনি জড়িত হৈ আছিলে অভিনয়ৰ লগত? মোৰ সৰুকালৰ সপোন আছিলে উম, আৰু মই তেনেকে চেষ্টা চলাই গৈছিলোঁ। উম, তেনেকুৱাই আৰু। উম। হয়। কিমান বছৰ মানে অসমত কিমান বছৰ থাকিলে তাৰপিছত কেতিয়া গৈছিলে আপুনি তালৈ অভিনয়ৰ কাৰণে? আহ, জন্মৰ পৰাতো অসমতে আছোঁ। উম, তাৰপিছত চাকৰি সূত্ৰে গৈছিলোঁ হায়দৰাবাদত। উম, আৰু তেতিয়া চাকৰি কৰি থকা সময়তে যিটো সপোন আছিলে সেইটোৱে মাজে মাজে মানে অকণমান আমনি কৰিছিলে। সেইটো কাৰণে মই নিজে ভাবিলোঁ যে অডিশ্যন দিব আৰম্ভ কৰিলোঁ। তেনেকেই যাত্ৰাটো আৰম্ভ হৈছিলে হায়দৰাবাদত। কেইবছৰ আগত যাত্ৰাটো আৰম্ভ হৈছিলে? আজি 5-6 বছৰ হ'ল। 5-6 বছৰ। হয়। সপোন বুলি কৈছে, সপোনটো কেতিয়া দেখিছিলে? সৰুকালৰে সপোন আছিলে, যেতিয়া ধৰক মই টিভিত মুভি চাইছিলোঁ উম, বা নিজকে আইনাৰ সন্মুখত চাইছিলোঁ বা তেনেকুৱা ধৰণৰ কিবা মানে ভাল লাগিছিলে নিজকে অভিনেত্ৰী হিচাপে উম। মানে এক্টিং কৰিছিলোঁ, মানে নাটক কৰিছিলোঁ আইনাৰ ওচৰত চাই। আৰু সেইটোৱে আৰু তেনেকে সপোনবিলাক সৰু সৰুকে ডাঙৰ হৈ কেতিয়ানো মানে মনত বৃদ্ধি হৈ আহিল গমেই নাপালোঁ। হয়। বহুতে বলিউডত অভিনয় কৰা দেখিবলৈ পোৱা যায় অসমৰ পৰা, কিন্তু আপুনি এখন হায়দৰাবাদত গৈ আপুনি টলিউডৰ বহুত কম। হয়, ময়ো এইটো পৰিকল্পনা নাছিলে মোৰো। চাগে মানে ভাগ্যক্ৰমে মই তেনেকৈ হায়দৰাবাদত গ'লোঁ আৰু আগৰে পৰাই মই চাউথৰ চিনেমা ভাল পাইছিলোঁ আৰু এতিয়াতো ভালেই লাগিছে বাৰু, যি হয় ভগৱানে যি কৰে ভালৰ কাৰণে কৰে বুলি ভাবিছোঁ আৰু। কেনেকে সুযোগ পালে কেনেকে? মানে এটা অসমৰ পৰা যোৱাৰ পিছত কয় নৰ্থ ইষ্টৰ পৰা যালে অলপ কণ্টেক্টটো অলপ প্ৰব্লেম থাকে বা কণ্টেক্ট কৰিবলৈ অলপ টান হয়, কেনেকে আপুনি কণ্টেক্ট কৰিছিলে? হয়, এইটোতো সঁচা কথা যে মই যেতিয়া গৈছিলোঁ মোৰতো তাত কোনো নাছিলে, কিন্তু মোৰ মনত মানে ভাবিছিলোঁ যে মই নিশ্চয় মানে চেষ্টা কৰি যাম যেতিয়ালৈ এইটো সফল নহয়। আৰু তেনেকৈ মই অডিশ্যনবিলাক দি গৈছিলোঁ। বহুত অডিশ্যন দিছিলোঁ, কেইবাবাৰো ৰিজেক্ট হ'বলগীয়া হৈছিলে। তাৰপিছত আকৌ ট্ৰাই কৰিছিলোঁ। ভাষাটো নজনাৰ কাৰণে বহুতবাৰ ৰিজেক্ট হৈছোঁ, ভাষাটো শিকিলোঁ আৰু তেনেকৈ কাম পাবলৈ সক্ষম হ'লোঁ। বাৰু এয়া আৰম্ভণিহে, এনেকৈ আপোনালোকৰ মৰম আশীৰ্বাদ আৰু মই দেখি আছোঁ অসমবাসীয়ে যে মোক বহুত মৰম দি আছে আৰু এনেকুৱা মৰম পাই থাকিলে আগলৈ আৰু বহুত ভাল কাম কৰি যাব পাৰিম বুলি আশা আছে মনত, সেইটোৱে আৰু। ভাষাটো কেনেকে শিকিলে? ভাষাটো শিকোতে কিমান দিন লাগিছিলে? ভাষাটো শিকোঁতে বহুখিনি টাইম লাগিছে, এতিয়াও শিকিয়ে আছোঁ বাৰু। আপোনাৰ মই টিভি চাইছিলোঁ, মানে টিউশ্যনো লৈছিলোঁ আৰু তেনেকৈ লগ বন্ধু আছিলে, এনেকৈ তেওঁৰ লগত কথা পাতিছিলোঁ, তেনেকৈ চৰ্চাটো হৈ আছিলে। আপুনি এটা কথা কৈছে যে জবৰ সূত্ৰে গৈছিলে, আপুনি প্ৰাইভেট জব কৰিছিলে? হয়, তেনেকুৱাই আৰু প্ৰাইভেট। কিমান বছৰ কৰিলে জব? জব কৰিছোঁ ধৰক 3-4 বছৰমান তেনেকৈ। জব কৰি ভাল লাগিল নে অভিনয় কৰি ভাল লাগে? অভিয়াছলি সপোন আছিল ন মোৰ, সেইটো কাৰণে সপোনটোৱেতো কৰি ভাল লাগে ন, সেইটো কাৰণে সপোনটোৱে। আমি এখন যিহেতু ফুড মাফিয়া এখন ৰেষ্টুৰেণ্টত আছোঁ, আমি লোকেশ্যন ইমান ধুনীয়া ধুনীয়া লোকেশ্যন আছে, বেলেগ বেলেগ জেগাত যাই কথা পাতিব পাৰোঁ, আপোনাৰ প্ৰব্লেম নাই? হ'ব, প্ৰব্লেম নাই বাৰু। আমি থিয় হৈ আছোঁ অতদিনে বা বহি হয় দিওঁ অকণমান। হয়, হ'ব। আমি ভৈৰৱীৰ লগত কথা পাতি আছোঁ আৰু কথা এটা সুধোঁ। বহুতে কৈছে যে সামাজিক মাধ্যমতো কৈছে যে অলপ চাউথৰ এগৰাকী ৰশ্মিকা লগত অলপ মিলে বুলি কৈছে। তেনেকৈ মই শুনি আছোঁ বহুত তেনেকুৱা বহুত তেনেকুৱা মেছেজো আহিছে। হয়, মানে হ'ব পাৰে চাগে, চবেই যিহেতু কৈ আছে। হয়। কেনেকুৱা লাগে ৰশ্মিকাৰ লগত মিলে বুলি কওঁতে কেনেকুৱা লাগিছিলে তেতিয়া? আহ, তেনেকুৱা মানে চাওক, ভগৱানে বনাইছে যেনেকৈ বনাইছে তেনেকৈ মোৰ ভালেই লাগে বাৰু। কাৰণ তেওঁৰো মই ডাঙৰ ফেন হয় আৰু মেমৰ লগত যদি মোক মিলাইছে, চ' মেম বহুত ধুনীয়া, ভালেই লাগে বাৰু, সেইটোৱে আৰু। আপোনাৰ ভাষাটো শিকোঁতে কিমান দিন মানত শিকিব পাৰিছিলে আপুনি? বা শিকি আছোঁ বুলি কৈছে যিহেতু, তথাপিও চিনেমাখনৰ বাবে যিখিনি শব্দ ক'ব লাগে সেইখিনি কিমান দিনমান লাগিছিলে শিকোঁতে? চিনেমাখনৰ যিটো স্ক্ৰিপ্টৰ কথা কৈছে, মোক এসপ্তাহ আগত দিছিলে আৰু সেই 1 উইক মই বহুত ভালকৈ প্ৰেক্টিচ কৰিছিলোঁ। ত' 1 উইকত মানে মোৰ হাতত অপশ্যন নাছিলে ন, 1 উইকত কমপ্লিট কৰিব লাগিব, সেইটোৱে আৰু। আৰু কেনেকুৱা ধৰণৰ কষ্টৰ সন্মুখীন হৈছিল বা কেনেকুৱা ধৰণৰ কিবা?
ডাইলগ বিলাক মানে যদিও তেলেগু শিকি আছিলো তথাপিও মোৰ এটা ডাইলগ আছিলে যিটো 2 পেজ আছিলে আৰু সেইটো মানে মই একেবাৰে ক'ব লাগিব তেনেকুৱা ধৰণৰ তাৰপিছত মই সেইটো মানে এ, দিন দিন ৰাতি মানে দিনে ৰাতি মানে মই সেইটোৱে পঢ়ি আছিলো আৰু যদিও মানে কিবা এটা কৰি আছো বা খাই আছো বা শুই আছো মনত মানে সেইকেইটা ডাইলগে চলি আছিলে তো তেনেকুৱা মনত আছে নেকি ডাইলগ সংলাপ আছে বাৰু এ এইটো ডাইলগ মোৰ বহুত মানে প্ৰিয় সেইটো ডাইলগ মই বহুত কেইটা পডকাষ্টতে কৈছো আৰু সেইটো ডাইলগ হৈছে నాకు టచ్ చేయాలంటే పర్మిషన్ ఉండాలి పట్టుకోవాలంటే రిక్వెస్ట్ చేయాలి అంతే ఎందుకు నాతో మాట్లాడాలంటే కళ్ళు కిందకి దించి మాట్లాడాలి হয় আৰু এক্সপ্ৰেছন মই চিনেমাখন চোৱা নাই কিন্তু দুটামান যিহেতু ক্লিপ দেখি আছো আৰু এক্সপ্ৰেছনত একদম কিন্তু বেলেগ এক্সপ্ৰেছন কুইন টাইপো বহুতে ক'ব বিচাৰিছে হয় এক্টিঙৰ ক্ষেত্ৰত যদি প্ৰশংসা কৰে খুবেই ভাল লাগে কাৰণ যিহেতু এইটো মোৰ সপোন এইটোৱে মোৰ কাম চ' কামক লৈ প্ৰশংসা কৰিলে বহুত ভাল লাগে মানে হয় আৰু মোৰ ছেগমেণ্ট মই যিহেতু কৈছো কেজুৱেল টাইপত কথা পাতো মোৰ কিছুমান ছেগমেণ্ট থাকে যে এতিয়া মই ক'বলৈ দিম এক্সপ্ৰেছন কেইটামান দিব লাগে 3টা এক্সপ্ৰেছন কেনেকুৱা ধৰণৰ এক্সপ্ৰেছন দিব কেনেকুৱা ধৰণৰ এক্সপ্ৰেছন 3টা যিকোনো মই কিয় এক্সপ্ৰেছন দিব লাগে বাৰু ডাইলগ মাতিছে নেকি নে কৈছে নহয় মই কিয় এক্সপ্ৰেছন দিব লাগে মানে মইহে গ'ল নে এক্টিং কৰিল আৰু দুখৰ এটা দি দিব পাৰে দুখৰটো মানে অকমান হয় বাৰু কাৰণ সেইটো কাৰণে এটা এনভাইৰনমেণ্ট লাগে আৰু দুখ বোলা বস্তুটো অকমান বেলেগ হয় ন তাৰপিছত আৰু 3টা আৰু কি দিম আপুনি চকুৰ বেলেগ ধৰণে দি আছে চকুৰ এটা দি দিব পাৰে চকুৰে কি কৰো হাঁহাৰ আৰু চকুৰে হাঁহি বুলি যে কয় হয় হয় চকুৰে হাঁহিব পাৰে ন চকুৰে যদি চাপোজ খং কৰিলে কেনেকে চাই চকুৰে আপোনাৰ মই চকুৰে খং কৰিলে চকুৰে বহুত ডাঙৰ হৈছে বাৰু পিছত খংটো যে কিবাহে দেখিব মানে বাৰু আপুনি হাঁহি আছে বাৰে বাৰে ভাল লাগিছে মানে দেখি সেইকাৰণে আৰু প্ৰথমেতো মই ভাবাই নাছিলো সঁচাকে কিবা খং কৰিলে নেকি বেয়া পালে নেকি ভাবিছিলো মই নাই খঙে কৰিছিলো বাৰু আপোনাৰ মানে এক্টিং কৰিছিলো খঙৰ এক্টিং হয় মানুহজনী অলপ লাহে লাহে কথা কয় অলপ মানে হেৰি হয় নেকি মানে অলপ ভয় লাগিছে নেকি মানে কথা পাতোতে নাই ভয় লগা নাই একচুৱেলি মই এনেকে কথা পাতো মানে হয় ৰিয়েলটো এনেকুৱাই শান্ত শিষ্ট সৰুতেও শান্ত শিষ্ট আছিল নাই মানে সৰুতেতো অকমান দুষ্টালি থাকেই ন হয় আজিলৈকে নোকোৱা এটা কথা ক'ব লাগে ক'তো কোৱা নাই মানে আজি অকল বিকাশ দাসৰ ইয়াতে ক'ব এনেকুৱা কিবা কথা আছে আজিলৈকে নোকোৱা কথাটোনো মই ইয়াতেনো কিয় মইতো নকওঁৱেই ন সেইটো চিক্ৰেট সদায় চিক্ৰেটে টেলেণ্ট আছে নেকি এনেকুৱা যিটো ক'তো কোৱা নাই টেলেণ্ট মানে তেনেকুৱা লুকাই থব টেলেণ্ট থাকিলেতো টেলেণ্টটো ওলাই দিয়াটো বেটাৰ ন তেনেকুৱা লুকাই থোৱা টেলেণ্ট নাই বাৰু একো প্ৰেম কেইবাৰ হৈছে আপোনাৰ হৈছে নাই প্ৰেম প্ৰেমৰ কথা মানে প্ৰেম হৈছে মা দেউতাক ভাল পাওঁ বন্দীক ভাল পাওঁ প্ৰেম মানে এইটো নহয় ন যে মানে কেৱল সেয়া প্ৰেমটো আমি বুলি ক'লে আমি বেলেগ ধৰণে চাওঁ কিন্তু মোৰ কাৰণে মা দেউতাৰ প্ৰেম ভন্টিৰ প্ৰেম সেইয়াই আৰু প্ৰেমটো নাই ল'ৰা প্ৰেমৰ কথা বৰ্তমান জীৱনসংগীৰ কথা ভবা নাই বাৰু বহুতো দায়িত্ব আছে আৰু এতিয়াতো দায়িত্ব বেছি বাঢ়িল কাৰণ আমাৰ অসমৰ মানুহখিনিয়ে মোক যিমানখিনি মৰম দিলে আৰু আৰু এইটো মোৰ আৰম্ভণিহে আগলৈ আৰু বহুত কাম কৰিবলগীয়া আছে মই বিচাৰো যে ভগৱানে মোক সিমানখিনি শক্তি দিয়ক আৰু সিমানখিনি মোক সক্ষম কৰি তোলক যাতে মই যাতে মানুহ মানে যাৰ ধৰক জৰুৰত হয় মই তেওঁলোকক যাতে সহায়ো কৰিব পাৰো সেইখিনি মোক মানে দিয়ক আৰু এতিয়া সেইবিলাকে চিন্তা ধাৰণা চলি আছে মনত আপুনি যিহেতু কৰিছে আৰু কেনেকুৱা ভাষাত বা কৰা মন আছে চিনেমা মোৰ কাৰণে এক্টিং কৰাৰ কাৰণে তেনেকুৱা কোনো মানে হেৰি নাই মই যদি মোৰ জীৱনত যদি ভাল কাম আহে মই নিশ্চয় কৰি যাম সেইটোৱে আৰু অসমীয়া চিনেমা কৰাৰ মন আছে নে নিশ্চয় আছে মোৰ মাতৃভাষা
আৰু মই নিশ্চয় ভাল সুযোগ পালে কৰিম, অসমতো কাম। হয়। আৰু যদি সুধো আপুনি অসমৰ বাহিৰে বা আৰু কোনটো ভাষাত বেছি কাম কৰিবৰ বাবে বেছি আগ্ৰহী এনেকুৱা? আহ, অসমৰ বাহিৰে এতিয়া তেলেগুত কাম কৰি আছো, এতিয়া ইয়াতে মন আছে বাৰু আৰু ভাল ভাল কাম কৰাৰ। চিনেমাখনৰ কৰি থকাৰ সময়ত মনত থকাত প্ৰতিটো মুহূৰ্তে মনত থাকে, কিন্তু তাৰে এটা এক্সপিৰিয়েঞ্চ যিটো মানে বেষ্ট এক্সপিৰিয়েঞ্চ আছিলে আপোনাৰ, তেনেকুৱা কিবা আছেনে? একচুৱেলি আমাৰ কাৰণে সদায় বহুত এক্সাইটমেণ্ট আছিলে দিনবোৰ, কাৰণ আমি সাগৰীয় মানে মাছ খাই, মানে আমাৰ যিটো টিম চব ননভেজ খাই বহুত ভাল পায়। আৰু মই যিটো জেগাত শ্বুটিং কৰিছিলোঁ সেইটো কণাচিমা বুলি এখন গাঁও আছিলে, আৰু তাত মানে সাগৰীয় মাছ বহুত পোৱা যায়। আৰু আমাৰ মানে কি এক্সাইটমেণ্টটো আছিলে যে কেনেকে শ্বুটিং শেষ হ'ব আৰু আমি মানে যাম আৰু খাবলৈ যাম আৰু এইবিলাক মানে ভাল লাগে। আমি বহুত মানে হাঁহি ফূৰ্তিৰ মাজেৰে শ্বুটিংটো শেষ কৰিছোঁ। মাছ খাই ভাল পায়? হয়। আহিছে যেতিয়া খানাৰ কথা, কি খাই ভাল পায় বেছিকে, কি খাদ্য? ফেভৰেট ফুড পইতা ভাত, দালি বটা, আলু পিটিকা। ভাল লাগে। হয় খোৱা হয়নে নাই তেনেকে? হয় হয়, তাতো মই নিজে বনাওঁ আৰু পইতা ভাতটো ইজি হয় ন। হয়। আপুনি চবতকে আৰু ফাষ্ট ফুড খাই ভাল পায় নে? না না, আমি সিমানতে ভাল নাপাওঁ। হয়। অভিনেত্ৰী বোলে ধুনীয়া হৈ থাকিবৰ কাৰণে স্কিনৰ বহুত গুৰুত্ব ল'বলগীয়া হয়, আপুনি লয় নে নাই? সেইটোতো গুৰুত্ব ল'ব লাগিব বাৰু, যিমানখিনি পাৰো লওঁ আৰু। কেনেকুৱা গুৰুত্ব ল'ব লাগে বেছিকে? আৰু যিসকলে আহিব বিচাৰে, যিসকলে বহুতৰে এনেকুৱা নাথাকে যে অভিনেত্ৰী এনেকুৱা চিনাকি নাথাকে, এটা ড্ৰিম থাকে যে মই এসময়ত ডাঙৰ এগৰাকী এক্ট্ৰেছ হ'ম বা এনেকুৱা থাকে ন চবৰে সৰুৰে পৰাই, তেওঁলোকে বিশেষকে কি কি কাম কৰিব লাগে বুলি আপুনি ভাবে? চাওক, সকলোৰে যাত্ৰাটো ন বেলেগ বেলেগ হয়। এতিয়া মই যদি কওঁ সকলোৰে কাৰণে, মই এটা কথাই ক'ব পাৰিম, যদি তোমালোকৰ যদি অভিনেত্ৰী বা অভিনেতা হোৱাৰ ইচ্ছা আছে, তোমালোকে পৰিশ্ৰম কৰি যোৱা আৰু তাৰ আগত এজন ভাল মানুহ হোৱা। আমি যদি মানে মই সেইটো বিশ্বাস কৰোঁ যে মই সদায় নিজকে মানে এজন ভাল মানুহ হোৱাটো, মানে নিজক এজনী ভাল মানে মানুহ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰি থাকোঁ। কাৰণ মই বিশ্বাস কৰোঁ যে আমি যদি ভাল হয় ন, আমাৰ লগত ভালেই হ'ব। ভগৱানে নিজে নিজে ৰাস্তা ওলাই দিব, কিন্তু তাৰ লগত আমি পৰিশ্ৰমো কৰিব লাগিব। চ' সকলোৱে পৰিশ্ৰম কৰা। সংঘাত আহিব জীৱনত, কিন্তু সেয়া সংঘাতক ভয় কৰিব নালাগে। আমি পৰি যাম, আকৌ আমি উঠিব লাগিব, আৰু তেনেকে আগবাঢ়ি গৈ থাকিলে হ'ল, ৰাস্তা নিজে নিজে ওলাই যাব। হয়। মই আৰু এটা কমেণ্ট পাইছিলো মানুহৰ, যে তেওঁলোকে কৈছিল যে আপোনাক অসমৰ ছোৱালী যেন নালাগে, চাউথৰ ছোৱালী যেন লাগে বুলি কৈছিলে বহুতে। কৈছিলে। হয়তো তেওঁলোকৰ সেইটো মানে তেওঁলোকৰ পইণ্ট অফ ভিউ চাগে। কোনো কথা নাই বাৰু, মইতো অসমীয়া জীয়াৰী ন। এতিয়া আৰু কোনে কি কৈছে বাৰু, সেইটো আৰু ভগৱানে যেনেকে বনাইছে এনেকে চাগে বনাইছে মোক, হয়নে? আৰু যেতিয়াৰ পৰা আপোনাক ৰাইজে চিনি পালে, ভাইৰেল হ'ল, তেতিয়াৰ পৰা কেনেকুৱা লাগে? এতিয়া মানুহে যেতিয়া আপোনাক মাতিও চাগে, এতিয়া লগ পালে ফটো উঠে, আৰু ইমান আপোনাক এখন সুন্দৰকে গামোচা পিন্ধাই এখন ৰেলীও কৰা দেখিলো মই, কেনেকুৱা লাগিছিলে তেতিয়া? মোৰ বহুত ভাল লাগিছে। মই মানে দেখি কিনে ইমান আচৰিত যে ইমান মৰম মানুহখিনিৰ, আৰু সেইবিলাক দেখি মই এতিয়া বহুত আৱেগিক হৈ গৈছোঁ। আগৰে পৰাই মই এনেকুৱা এজনী ছোৱালী যে মোৰ মনত এটা আহিছিল যে মই য'তেই নাথাকোঁ কিয়, মই কেতিয়াও নিজৰ শিপাডাল নাপাহৰোঁ। আৰু মোৰ এটাই লক্ষ্য আছিল যে মই য'তেই নাথাকোঁ কিয় নিজৰ অসমৰ নাম কেনেকে মানে মই উজ্বলাব পাৰোঁ, নিজৰ মা দেউতাক গৌৰৱান্বিত কৰিব পাৰোঁ। আৰু যেতিয়া মই দেখিলোঁ এইবাৰ আহি কিনে, মই এতিয়া বেছি আৱেগিক। মানে মই মানে মানুহখিনিৰ কথা ভাবি আছোঁ, যে এইটোৱে ভাবি আছোঁ যে ভগৱানে মোক মানে আৰু সক্ষম কৰি তোলক, যাতে মই এই মানুহখিনিৰ কাৰণেও যাতে কিবা এটা কৰিব পাৰোঁ ভৱিষ্যতত। সেইখিনি আৰু। ৰেলীটো আপুনি ভাবিছিল নে যে এনেকে ৰেলী কৰিব, মোক এনেকে গাঁৱৰ মানুহে সন্মান জনাব? নাই নাই, মই একদম মানে মই দেখি কিনে আচৰিত। মোক সম্বৰ্ধনাৰ কাৰণে তেওঁলোকে নিমন্ত্ৰণ দিছিলে, আৰু মই আহিছিলোঁ। আহি কিনে এইবিলাক দেখি কিনে মই মানে বহুত বহুত ভাল লাগিছে আৰু মনটো। হয়। ঘৰৰ মানুহে আপোনাক কি কৈছে, কেনেকুৱা ঘৰৰ মানুহৰ চাপৰ্টটো কেনেকুৱা আপোনাৰ লগত? মা দেউতাটো বহুত সুখী। আৰু মোৰ এইটোৱে এটা মানে মন আছিলে যে মই কেনেকে মা দেউতাৰ মানে ওঠত হাঁহি বিৰিঙাব পাৰোঁ। আৰু মানে এইখিনি মানে দেউতাই মানে তো কান্দি দিলে। মানে দেউতাক সুধিলো কিয় কান্দিছে, দেউতাই ক'লে যে সুখৰ চকু পানী। আৰু তেনেকুৱাই আৰু ভাল লাগিছে বহুত। তেওঁলোকে মোক বহুত আশীৰ্বাদ কৰি আছে আৰু ভাল কৰি যাওঁ বুলি কেনে। সেয়াই আৰু, মোক সেইখিনি লাগে আৰু তেওঁলোকৰ পৰা। আপোনাৰ কেতিয়াবা অসমীয়াটো কওঁতে ৰৈ যায়, লাগি ধৰে, তেনেকুৱা টাইপ হয় কিয়? মানে বাহিৰত থকাৰ কাৰণে চাগে? নাই, লাগিতো যোৱা নাই।
কেতিয়াবা অকমান ধৰক এয়া ইণ্টাৰভিউ বিলাকো মোৰ কাৰণে এতিয়া অসমত প্ৰথম ন সেইটো কাৰণে অকমান ধৰক সেইটো হ'ব পাৰে কিন্তু অসমীয়া মই পাহৰা নাই অসমীয়াতে কথা কৈ আছো ন আৰু আৰু এটা কথা যে মই হৈছো হাজোৰ ছোৱালী হয়নে আপোনালোকে বা ক'ৰ মই নাজানো কিন্তু আমাৰ হাজো নলবাৰীৰ ফালে ন আমাৰ ভাষাটো অকমান বেলেগ আমি মানে ইমান লিখিতত কথা নকওঁ তুমি কথিততে কথা কওঁ মই ঘৰত কথিততে কওঁ সেইটো কাৰণে অকমান লিখিত হ'লে ন অকমান শব্দবিলাক ভাবিব লগা হয় সেইটোৱে সমস্যা মই কৈছিলো কেজুৱেল বুলি ঠিক আছে হাজো ভাষাত কিবা ক'ব লাগে নিজৰ ভাষাটো ৰিয়েল ভাষাটো আমি সেইটো পাহৰি যাব নালাগে কি কি কৈ আছে চলিত কি কৈ আছে চলি এইবিলাক সেইটোৱে মানে আমি এতিয়া মই আপোনাক যে সুধিলো যে আপুনি ভাষাটো কওঁতে অলপ হেৰি হৈছে নেকি সেইটো মানে ভিউৱাৰ্চৰ হ'ব পাৰে যে অসমত থাকি অসমৰ গুৰি নাপাওঁ বুলি কৈছে কিন্তু আকৌ তেওঁ কিন্তু কথাটো অলপ ক'ৰবাত খেলি মেলি লাগিছে এইটো কথা নহয় একচুৱেলি কথাটো এইটো যে আৰু মই যে বাহিৰত থাকো আৰু অসমীয়াত মই কথা পাতো মা দেউতাৰ লগত আৰু মোৰ এটা দুটা আছে বন্ধু বান্ধৱী বন্ধু বান্ধৱী কেইগৰাকীও মানে নলবাৰীৰ মা দেউতাতো আমাৰ হাজোৰ ভাষাতে কথা পাতে সেইকাৰণে মোৰ লিখিতত কথা কোৱা মানে মানুহেই নাই সেইকাৰণে মই কথিততে কোৱা যায় যেতিয়াই কথা পাতো আৰু সেইটো কাৰণে অকমান মানে হ'ব পাৰে এনেকুৱা হয় হয় দৰ্শকেও এইকাৰণে গম পাই যাব এতিয়া সেইটোৱেইটো আৰু যিহেতু কৈছে নলবাৰী ভাষাটো মোৰ সঁচাকে প্ৰিয় মই ভাল পাওঁ নলবাৰী ভাষাটো যেনেকে কয় আমি তেনেকেই কথা পাতিম শুনিম দুটামান কি মা শুনিব বিচাৰে আপুনি কাজিয়া লগা হয় নে কেতিয়াবা নাই কাজিয়াটো বাৰু নহয় তেনেকুৱা কাজিয়া বাৰু আপুনি যেনেকে কথা কৈ আছে সেইখিনি নলবাৰী নিচিনাকে ক'ব লাগে নাই তেনেকে এতিয়া নাহিব মানে কেমেৰা আছে ন সেইটোৱে আৰু নলবাৰীৰ ভাষাত কিবা এটা ডায়লগ আপুনি কৈ দিয়ক নহলে মই মাক কওঁ কেতিয়াবা ৰাতিপুৱা উঠি কিনে বা মাক কিবা এটা কথা